হেল্ল', ভাল আছে না তোমালোকে? মোৰ আগৰ ভিডিঅ'ত মই পৰিপাক প্ৰক্ৰিয়াৰ সম্বন্ধে কৈছিলোঁ। এতিয়া মই শ্বসন প্ৰক্ৰিয়াৰ ওপৰত কথা ক'ম। শ্বসন প্ৰক্ৰিয়া জানিবলৈ হ'লে প্ৰথমতে শ্বসন বস্তুটো কি? শ্বসন বস্তুটো হ'ল আমি যি প্ৰক্ৰিয়াৰ মাধ্যমত অক্সিজেনটো গ্ৰহণ কৰোঁ আৰু সেই অক্সিজেনবিলাক প্ৰতিটি কোষত সোমাই কোষৰ ভিতৰত থকা যে খাদ্যবস্তু আছে, যেনে ধৰি লোৱা গ্লুক'জ, কাৰ্বহাইড্ৰেট, এইবিলাকক ভাঙি যি শক্তি প্ৰদান কৰে তাক আমি গোটেইবোৰ একেলগত ৰেস্পিৰেশ্যন বুলি ক'ব পাৰোঁ বা শ্বসন বুলি ক'ব পাৰোঁ। এতিয়া শ্বসন প্ৰক্ৰিয়াত আৰু এটা প্ৰক্ৰিয়া চাৰ্কুলেটৰী ছিষ্টেম বুলি কয়। যেনেকা তেজৰ মাধ্যমেৰে এই অক্সিজেনবোৰ গোটেইবোৰ কোষত গৈ আমাৰ শক্তি প্ৰদান কৰে। কিয়নে এই তেজৰ মাধ্যমত গোটেই কোষবোৰ কি পায়? অক্সিজেনৰ লগত খাদ্যবোৰ পায়, নিউট্ৰিয়েণ্টবোৰ পায়। এতিয়া শ্বসন প্ৰক্ৰিয়া, ডেট মিনছ ৰেস্পিৰেটৰী ছিষ্টেম আৰু চাৰ্কুলেটৰী ছিষ্টেম দুটাক একেলগত কাম কৰি থাকে। এতিয়া এই যে শ্বসন প্ৰক্ৰিয়াত এজন বৈজ্ঞানিক শ্বসন প্ৰক্ৰিয়াত 3টা ভাগত ভাগ কৰিছিল। প্ৰথমটো হ'ল শ্বসন প্ৰক্ৰিয়া, প্ৰথমটো কি হ'ব? ব্ৰিডিং, তাৰমানে অক্সিজেনটো ভিতৰত লোৱা আৰু ওলাই লোৱা, সেইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। তাৰপিছত ছেকেণ্ড ষ্টেপটো হ'ল আমাৰ শ্বসন প্ৰক্ৰিয়াৰ মাধ্যমত যে লাংছত এলভিঅলাই যেটো আছে তাৰ মাধ্যমত গেছবোৰ এক্সচেঞ্জ হয় আৰু তাৰ পৰা অক্সিজেন তেজৰ মাধ্যমেৰে হিমোগ্লোবিন কলাত লৈ যায়। এট দ্য ছেইম টাইম তাৰ পৰা হিমোগ্লোবিন কাৰ্বন ডাই অক্সাইড লৈ আহি বাহিৰত ওলাই দিয়ে। সেইটো হ'ল থাৰ্ডটো হ'ল চেলুলাৰ ৰেস্পিৰেশ্যন, মানে এই কোষত সোমোৱাৰ পিছত যেটো তাৰ ভিতৰত এক্সচেঞ্জ হয় সেইটো হ'ল চেলুলাৰ ৰেস্পিৰেশ্যন। এতিয়া শ্বসন প্ৰক্ৰিয়াৰ কি কি অংগ তাৰ লগত জড়িত আছে সেইটো হ'ল প্ৰথমতে আমাৰ মুখ আৰু নাকৰ পাছত কি আছে? ফেৰিংছৰ পাছত লেৰিংছ, তাৰপিছত ট্ৰেকিয়া, হাকনালীটো বুলি কয়, তাৰপিছত সেইটো ব্ৰংকিউলছ হৈ আল্টিমেটলি এলভিঅলাছত হৈ পুৰা লাংছত কাম কৰে। আৰু লগতে আৰু এটা আমাৰ বুক আৰু পেটৰ মাজত এটা পৰ্দাৰ নিচিনা থাকে, সেইটোৰ নাম হ'ল ডায়াফ্ৰাম। এই গোটেইবোৰ মিলি অংগ মিলি আমাৰ শ্বসন প্ৰক্ৰিয়াৰ অংগবোৰ হ'ল। এতিয়া এই অংগবোৰ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, আপাৰ আৰু লোৱাৰ। আপাৰ ৰেস্পিৰেটৰী ট্ৰেক্ট শ্বসন প্ৰক্ৰিয়াত কিবিলাক আছে? নোজ, নেজেল কেভিটি, মাউথ, ফেৰিংছ আৰু লেৰিংছ। এতিয়া লোৱাৰত কি আছে? ট্ৰেকিয়া, ব্ৰংকাই, ব্ৰংকিউলছ আৰু লাংছ আৰু ডায়াফ্ৰাম। এতিয়া প্ৰথমটো আমাৰ কি আছে? নোজ আৰু নেজেল কেভিটি। মুখৰ ঠিক ওপৰত আমাৰ নাকটো আছে। নাকৰ মাজত এটা পাৰ্টিশ্যন আছে, যিটো নাকত দুটা ভাগত ভাগ কৰিছে, এইটো আমি নেজেল চেপ্টাম বুলি কওঁ। এই নেজেল চেপ্টাম দুটা ভাগত ভাগ কৰি তাৰ ভিতৰত নাকৰ ভিতৰত যি চুলিবোৰ থাকে সেইবোৰ আমাৰ বাহিৰৰ পৰা ডাষ্ট পাৰ্টিকুলক ৰুখি দিয়ে আৰু যাতে আমাৰ নাকৰ মাধ্যমতে যি অক্সিজেনবোৰ যায় সেইটো একদম ক্লিয়াৰ থাকে। ইয়াৰ মাধ্যমতো আৰু নাকৰ একদম যাৰ বনবিলাক আছে, 3টা বন এটা শংখৰ নিচিনা এটা বস্তু তৈরি কৰে, তাৰ নাম টাৰ্বিনেট। এতিয়া তাৰপিছত আহিলে ফেৰিংছটো এনেকা ধৰণৰ এটা স্পেচ য'ত মুখগহ্বৰ আৰু নাকৰ পৰা যে আহি এটা স্পেচ, এইটো হ'ল ফেৰিংছত আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ, অৰ'ফেৰিংছ, নেছোফেৰিংছ আৰু লেৰিঞ্জোফেৰিংছ। এই ফেৰিংছ
অক্সিজেন যিবোৰক আমি ইনহেল কৰোঁ সেইটো এই ফেৰিংছৰ মাধ্যমতে লেৰিংছৰ মাজেৰে ট্ৰেকিয়াৰ মাজেৰে গৈ লাংছত সোমায়। এতিয়া হ'ল লেৰিংছ। ফেৰিংছৰ নেক্সট পাৰ্টটো হ'ল লেৰিংছ। এইটো আমাৰ লেৰিংছ। লেৰিংছটো কি? লেৰিংছটো আমি আকৌ ভয়েচ বক্স বুলি কওঁ, যাৰ পৰা শব্দটো ওলায়। কথা যে কওঁ আমি শব্দটো ওলায়। এই লেৰিংছৰ মাজত লেৰিংছ ধৰি লোৱা এইটো, তাৰ তলত আছে ট্ৰেকিয়া, তাৰ তলত আছে ব্ৰংকাই ব্ৰংকিউলছ। তো এই লেৰিংছৰ মাজত এনেকা দুটা ভয়েস বক্স থাকে। এইটোক আমি ভোকেল কৰ্ড বুলি কওঁ। তাৰ মাজৰ এইটো হোল থাকে, তাক গ্লটিছ বুলি কওঁ। এই হোলৰ মাধ্যমত অক্সিজেনটো সোমাই ভিতৰত যায়। তো এইটোৰ ওপৰত আৰু এটা কাভাৰ থাকে, তাক আমি ইপিগ্লটিছ বুলি কওঁ। এতিয়া লেৰিংছৰ পিছত আহিলে ট্ৰেকিয়া। এইটো হ'ল ট্ৰেকিয়া। ট্ৰেকিয়াটো কি হ'ল? এনেকা চি শেপ কাৰ্টিলেজিনিয়াছ ষ্ট্ৰাকচাৰ, ৰিঙৰ নিচিনা থাকে। এইটো গোটেইবোৰ মিলি আমাৰ পাকনালী বা ট্ৰেকিয়া বুলি কয়, এইটোত বনায়। এই ট্ৰেকিয়াটোৰ ভিতৰত সৰু সৰু চুলিৰ নিচিনা থাকে, যাক আমি চিলিয়াৰী ইপিথিলিয়াম বা চিলিয়া বুলি ক'ব পাৰোঁ। আৰু লগতে কিছুমান চেল থাকে যাৰ পৰা মিউকাছ ওলায়। এইটো কামটো কি হ'ল? বাহিৰৰ পৰা ডাষ্ট পাৰ্টিকল সিহঁতে ট্ৰেপ কৰি লয়, যেনেকা এইটো আৰু সোমাব নোৱাৰে। এতিয়া এই ট্ৰেকিয়াটো চোৱা, ইয়াত দুটা পাৰ্ট হৈ গৈছে। ক'ত হৈছে? এই ষ্টাৰনামটো জাষ্ট ইয়াৰ পৰা দুটা ভাগ হৈ যায়। এইটোৰ নাম কি হয়? ব্ৰংকাছ। ট্ৰেকিয়া ভাগ হ'লে কি হয় নামটো? ব্ৰংকাছ। আৰু সেইটো যেতিয়া প্লুৰেল হৈ যাব, তেতিয়া নামটো হৈ যাব ব্ৰংকিউলছ। এতিয়া এই ট্ৰেকিয়াটো দুটা ভাগত ভাগ হোৱাৰ পিছত আৰু ভাগ হ'ব, সৰু 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 ভাগ হ'ব। তেতিয়া এইটোৰ নাম হৈ যাব ব্ৰংকিউলছ। আৰু ব্ৰংকিউলছটো লাষ্টত গৈ এটা সৰু সৰু কেভিটি বা বেগৰ নিচিনাত সোমাই যাব। এইটোৰ নাম আমি কওঁ এলভিঅলাছ। কি বুলি কওঁ? এলভিঅলাছ। প্লুৰেল হ'ব এলভিঅলাই। ইমান খালি বুজি পালা? এতিয়া এই এলভিঅলাই, এইটো হ'ল, এতিয়া যে এইটো এলভিঅলাই আছে, এই গোটেইবোৰ এলভিঅলাই এটা কাভাৰেৰে আবৃত থাকে। তাক আমি কি বুলি কওঁ? প্লিউৰা বা প্লিউৰেল মেমব্ৰেইন। তো লাংছৰ যে কাভাৰিং মেমব্ৰেইন, তাক আমি কি বুলি কওঁ? প্লিউৰেল মেমব্ৰেইন। তো প্লিউৰেল মেমব্ৰেইনৰ ভিতৰত এধৰণৰ ফ্লুইড থাকে, তাক আমি কি বুলি কওঁ? প্লিউৰেল ফ্লুইড। ই আমাৰ লাংছৰ কন্ট্ৰাকশন এণ্ড এক্সপানশনৰ হেল্প কৰে। তো আমাৰ লাংছৰ আকৌ দুইটা ভাগত ভাগ। ৰাইট লাংছত কিমান লোব আছে? 3টা। লেফট লাংছত 2টা লোব। এতিয়া each lung have কিমানখানি চোৱা, 400 to 500 millions of alveoli থাকে। কেতিয়াবা যদি কোয়েশ্চন কৰে যে কিমানখানি এলভিঅলাই থাকে এটা লাংছত, 400 to 500 millions এলভিঅলাই থাকে। এতিয়া আমাৰ লাষ্ট পাৰ্টটো হ'ল ডায়াফ্ৰাম।
ডায়াফ্ৰামটো কি হ'ল আমাৰ এইটো বুক এইটো পেটৰ মাজত এটা পাৰ্টিশ্যন থাকে বুক আৰু পেটৰ মাজত এইটো হ'ল বুক এইটো হ'ল পেট তাৰ মাজত এটা পাৰ্টিশ্যন থাকে তাক কি বুলি কওঁ ডায়াফ্ৰাম এইটো জাষ্ট পৰ্দাৰ নিচিনা কেনেকা মাস্কুলাৰ পৰ্দাৰ নিচিনা মাস্কুলাৰ লেয়াৰ অফ টিস্যুজ আৰ দেয়াৰ এই ইয়েটো কি হয় যেতিয়া এইটো এনেকা থাকিলে স্পেচটো কি হ'ব কম না বেছি কম তেনেহ'লে যদি এনেকা থাকে এইটো যদি ফ্লেটেন হৈ যায় স্পেচটো কি হ'ব বেছি আৰু এইটো যদি এনেকা থাকে এনেকা হয় স্পেচটো কি হ'ব কম স্পেচ বেছি হ'লে কি হ'ব তেনেহ'লে অক্সিজেন বেছিকৈ সোমাব তো এইটো আমি যেতিয়া ইনহেলেশ্যন কৰোঁ মানে অক্সিজেনটো লওঁ তেনেকৈ এই পজিশ্যন থাকে আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড ওলাওঁ তেতিয়া থাকে এই পজিশ্যন চ' ইমানখিনি হ'ল আমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ ৰিলিজ হয় আৰু আমাৰ ৰেছপিৰেটৰী ছিষ্টেম বস্তুটো কি গোটেইবোৰ ক'লোঁ তোমালোকৰ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা মই নেক্সট ভিডিঅ'ত মই এইটোৰ ফাৰ্ষ্ট পাৰ্ট ৰেছপিৰেটৰী ছিষ্টেম কি আছিলে ব্ৰিডিং ডেট মিনছ আমাৰ শ্বাসটো কেনেকৈ লওঁ ইনহেলেশ্যন আৰু কেনেকৈ ওলাই যাওঁ কাৰ্বন ডাই অক্সাইডৰ এইটো হ'ল এক্সহেলেশ্যন চ' আজি ইমানেই তোমালোকৰ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা থেংক ইউ